হয় 14 ফুট লং আছে আচ্ছা 4 টন পাসিং আছে হয় এখন 2019 এর মডেল হয় সুপ্রা এটো 2023 এর গাড়ী আচ্ছা এখন গাড়ী কোনবা লব বিচাৰে কাগজ পাতি দাদা জিতোখন কিমানত দি আছে কক যেটো হল 2019 এর মডেল আচ্ছা এখন গাড়ী যদি কোনবা লব বিচাৰে দিয়াছো মাত্ৰ 3.5 লাখ টাকা দিয়াছো গাড়ীখন 3.5 লাখ বহুত কেটা আছে প্যাসেঞ্জাৰ বহুত কিটা আছে ওকে যাক যেনেকুৱা জি লাগে কালাৰত লাগে পাই যাব আপোনালোকে ডাউন পেমেন্ট কিমান আহিব এখন ডাউন পেমেন্ট 1 লাখ দিলে আহি যাব 2020 এর গাড়ী হয় এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পাতি নাম ট্রান্সফার করি হয় 5 গিয়াৰৰ নেকি দাদা 5 গিয়াৰ আচ্ছা তো নমস্কাৰ গাইজ স্বাগতম জনাইছোঁ জেটি হোম বক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ আৰু পুনৰবাৰ ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল বাহনৰ উপস্থাপন লৈ মই আহিছোঁ চুলতানাত ডিলাৰত চুলতানাত আপোনালোকে জানে বহুত দিনৰ পৰা ভিডিঅ' বনাই আছোঁ দাদাৰ সৈতে তো দাদা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত হয় নমস্কাৰ পুনৰবাৰ ওকে নতুন বছৰ আহি আছে হয় আপোনাৰ ইয়াৰ আগত বহুত ভিডিঅ' বনাইছোঁ বহুত ৰেছপন্স পাইছোঁ হয় তো আশা কৰোঁ এতিয়া ৰেছপন্স পাম বুলি মানুহে ৰেছপন্স দিব হয় তো এতিয়া নতুন বছৰ আহিছে নতুন বছৰৰ কাৰণে অফাৰ দি আছোঁ আমি হয় তো গাড়ীৰ তো ধৰক কাগজ পাতি সব 1 বছৰ 2 বছৰকে থাকে হয় কিন্তু টেক্সটো আমি 15 বছৰ দি দিওঁ টেক্সটো 15 বছৰ দিব লাগে টেক্সটো 15 বছৰ দিব ওকে টেক্সটো 15 বছৰ পাই যাব আৰু দামখিনি মানে কমত লাগিব গাড়ীখনো ভাল লাগিব পাই যাব আমাৰ সব অকশন গাড়ী হয় টানা গাড়ী আচ্ছা ফাইনান্সে টানা গাড়ী কিস্তি পেল করছে এগুলো টানা গাড়ী ওকে এগুলা আমি অকশন উঠাই আনিছো এগুলা কম দামতে পাই যাব কম দামতে পাই যাব মানে ওকে হেখলৈ ভিডিঅটো চাই থাকিব আৰু ইয়াৰ পৰা যদি গাড়ী পাৰচেজ কৰে আপোনালোকে আহক নিজে ডিলাৰ ভিজিট কৰি টেষ্ট ড্ৰাইভ লৈ ডকুমেন্টেশন চাই গাড়ী পাৰচেজ কৰক কাৰণ মই জাস্ট গাড়ী ইনফৰমেশন দিওঁ দাদা নতুন ভিউৱাৰ্ছখিনিৰ কাৰণে এবাৰ এড্ৰেছটো জনাই দিব ইয়াৰে এটো হল গুৱাহাটী বৰাগাঁও আচ্ছা এক্সেল কেয়াৰ হস্পিটালৰ ফ্ৰণ্টত হয় তো জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ হয় খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ আহি ফোন কৰিলে মই ড্ৰপ কৰাই লৈ আহিম ওকে দাদাক ফোন কৰিব যদি এড্ৰেছটো হাত অসুবিধা হয় চিনি নাপায় দাদা কল কৰিব আপোনালোকক গাইড কৰাই দিব গোটেইখিনি তো দেৰি নকৰো ভিডিঅটো ষ্টাৰ্ট কৰো আজি ঠিক আছে ওকে কক প্ৰথম ইন্ট্ৰা ভিটেন 2021 মডেল হয় এখন গাড়ী যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 4 লাখ 10 দি আছো গাড়ীখন 4 লাখ 10 4 লাখ 10 দি আছো গাড়ী ওকে 4 লাখ 10 হাজাৰ টকাত আপোনালোকে এখন পাই আছে ডাউন পেমেন্ট কিমান মান আহিব দাদা ডাউন পেমেন্ট 80000 বাদ দিলে আহি যাব ওকে কি 80000 মান দিলে হৈ যাব 4 বছৰৰ 4 বছৰ লাস্ট 4 বছৰ আচ্ছা মানে 2 বছৰ 3 বছৰ 4 বছৰ যিমান কৰে ওকে নেক্সট কক এখন আছে এটো 20 ৰ এসি গোল হয় এটো পেট ডিজেল আচ্ছা বহুত মানুহ ডিজেল বিচাৰে হয় এখন গাড়ী যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 3 লাখত দি আছো গাড়ীখন 3 লাখত দি আছো ওকে 3 লাখ টকাত পাই যাব প্ৰাইসখিনি যিখিনি কৈছো দাদা আজি ভিডিঅত ফিক্স হ'ব নে কিবা এটা কম নাই বাৰ্গেনিং হ'ব এটা বাৰ্গেনিং হৈ যাব ওকে কক নেক্সট জিটো আছে এটো 2017 মডেল হয় এখন গাড়ী যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা মাত্ৰ 1.5 লাখত দি আছো গাড়ীখন 1.5 লাখত পাই যাব 1.5 লাখত পাই যাব ওকে কাগজ পাতি কৰাই মাত্ৰ 1.5 লাখ টকাত এখন লৈ ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব পইচা ইনকাম কৰা ষ্টাৰ্ট কৰিব পাৰিব আছে আপোনাৰ 2020 ৰ গাড়ী হয় ইখন কন্টেনাৰ বডি আচ্ছা কোনোবা যদি কন্টেনাৰ বডি লব নিবিচাৰে মই জেনুইন বডি উঠাই দিম হয় আৰু যদি কন্টেনাৰ লৈ কথাই নাই আচ্ছা এক্সট্ৰা চাৰ্জ দিব নালাগে মানে না এক্সট্ৰা চাৰ্জ দিব নালাগে ওকে এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 4 লাখত দি আছো গাড়ীখন 4 লাখ টকাত পাব 4 লাখ টকাত পাই ওকে এইখন 4 লাখ টকাত পাব ইয়নখন ফৰ সেল নেকি না এটো আমাৰ কাস্টমাৰ আনি ৰাখিছে ওকে নেক্সট কক এটো হল এসি গোল আচ্ছা 2021 মডেল পেট্ৰল হয় এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এখন দি আছো মাত্ৰ 3 লাখ 10 দি আছো গাড়ীখন 3 লাখ 10 হাজাৰ টকাত পাই যাব 3 লাখ 10 পাই এইখন ফাইনান্স হৈ যাব দাদা ফাইনান্স হৈ যাব অল আসাম ওকে ইন্ট্ৰাখন কক ইন্ট্ৰা ভিটেন ইখনো 20 ৰ গাড়ী হয় এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 4 লাখত দি আছো গাড়ীখন 4 লাখ টকাত পাই যাব 4 লাখ টকাত পাই যাব আকৌ এখন আছে কক 2022 ৰ হয় এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 4.5 লাখত দি আছো গাড়ীখন 4.5 লাখ টকাত পাই আছে এইখন তো প্ৰাইসটো ফিক্স নহয় দাদা কৈছে ভিডিঅৰ আৰম্ভণিতে ক'লে তো কম হৈ যাব নেক্সট কক প্যাসেঞ্জাৰ ম্যাজিক হয় এখন গাড়ী হল 2017 মডেল আচ্ছা এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 250 দি আছো গাড়ীখন মাত্ৰ 8 লাখ টকাত মাত্ৰ 8 লাখ টকা দি আছো ওকে বাইকৰ বাজেটত আপোনালোকে পাই আছে বুলেট এখনৰ বাজেটত পাই যাব 8 লাখ টকাত প্যাসেঞ্জাৰ গাড়ী যদি বিচাৰি আছিলে কাগজ পাতি গোটেইখিনি কৰাই দি আছে তাতো কম হৈ যাব এপি এটো পেট্ৰলৰ হয় এখন হল 2021 মডেল আচ্ছা এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 1.5 লাখত দি আছো গাড়ীখন 1.5 লাখ টকাত পাই 1.5 যাব লাখ টকাত পাই যাব আৰু আকৌ এখন আৰু এখনো এপি হয় এইখন হল ডিজেলৰ আচ্ছা এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখনো 1.5 লাখত দি আছো আচ্ছা দুখন 1.5 লাখ মানে তাতো বাৰ্গেনিং হৈ যাব বাৰ্গেনিং হৈ যাব নেক্সট কক দাদা নেক্সট হল এসি জিপ এক্সেল আচ্ছা
বহুত মানুহে জিপ এক্সেল বিচাৰে হয় এইখন হ'ল 2018 মডেল আচ্ছা এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 150 দি আছো গাড়ীখন 150 150 দি আছো ওকে 1.5 লাখ টকাত পাই আছে গাড়ী কিমান চনৰ গাড়ী ক'লে এইটো 2018 মডেল 2018 গাড়ী 1.5 লাখ টকাত দি আছে আপোনালোকক তাকো কাগজ পাতি কৰাই গোটেইখিনি কৰাই দি আছে নেক্সট কক সুপাৰ কেৰি সুপাৰ কেৰি হয় এইখন হ'ল 2022 গাড়ী আচ্ছা এইখন হ'ল পেট্ৰলৰ ওকে বহুত মানুহে পেট্ৰলৰ সুপাৰ কেৰি বিচাৰে হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 390 দি আছো গাড়ীখন গাড়ী কিবা কাম আছে নেকি দাদা একো কাম কৰিবলগীয়া নাই কিবা যদি আছে মই কৰাই দিম আচ্ছা একো কাম নাই এইখন ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব নেক্সট কক এচি গ'ল হয় এচি গ'ল প্লাছ এইটো আচ্ছা ডিজেলৰ ওকে এইখন গাড়ী হ'ল 2022 গাড়ী হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 360 দি আছো গাড়ীখন 3,60,000 360,000 দি আছো গাড়ীখন ওকে নেক্সট কক এইখন 2021 গাড়ী হয় এইখন হ'ল পেট্ৰলৰ এচি গ'ল আচ্ছা এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3.5 লাখত দি আছো গাড়ীখন বডিৰ কাম নাই কৰিবলগীয়া বডি চডি কাম নাই ৰানিং কি যি কাম আছে চব কৰাই দিম ওকে নেক্সট কক দাদা আকৌ এখন আছে আৰু এখন গাড়ী আছে হয় এইখন হ'ল 2022 গাড়ী হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইখন দি আছো মাত্ৰ আপোনাৰ 3,70,000 দি আছো গাড়ীখন 3,70,000 3,70,000 বডিৰ কাম কৰা নাই দাদা কৰাই দিব কৰাই দিম বডিৰ কাম কৰাই দিম এই প্ৰাইচটো ইনক্লুড থাকিব নে এক্সট্ৰা হ'ব নাই নাই প্ৰাইচটো ইনক্লুড কৰিয়ে কৈছোঁ ইনক্লুড কৰি কৈছে অঁ, ওকে নেক্সট আকৌ এখন খুব আৰু এখন গাড়ী আছে হয়। এইখনৰ ডিজেলৰ গাড়ী আচ্ছা এইখনো 20 গাড়ী হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 3 লাখত দি আছো গাড়ীখন এইখন 3 লাখ পাব 3 লাখত পাই যাব পেচেঞ্জাৰ কক পেচেঞ্জাৰ বহুত কেইটা আছে পেচেঞ্জাৰ বহুত কেইটা আছে ওকে যাক যেনেকুৱা যি লাগে কালাৰত লাগে পাই যাব আপোনালোকে পেচেঞ্জাৰ বহুত কেইটা গাড়ী আছে কিমান মানৰ ভিতৰত পাই যাব গোটেইবিলাক 2.5 লাখ 2 লাখ 2.5 লাখ 3 লাখ 3.5 লাখ ওকে ইন্ট্ৰাখন কক ইন্ট্ৰা V30 হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে এইটো হ'ল 2021 গাড়ী আচ্ছা এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5,90,000 দি আছো গাড়ীখন 5,90,000 5,90,000 ওকে ডাউন পেমেণ্ট কিমান আহিব এইখন ডাউন পেমেণ্ট 1 লাখ দিলে আহি যাব 1 লাখ মান আহি যাব আকৌ এখন কক ইন্ট্ৰা V10 হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে এইখন 20 গাড়ী হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 4 লাখত দি আছো গাড়ীখন 4 লাখ টকা 4 লাখ টকাত ওকে এইখনো 22 গাড়ী হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 3.5 লাখত দি আছো গাড়ীখন 3.5 লাখত 2022 গাড়ী 2022 গাড়ী ওকে 2022 গাড়ী 3.5 লাখ টকাত দি আছে গাড়ী চাব পাৰে আপোনালোকে বডি চডিৰ কাম একো কৰিবলগীয়া নাই যদি কিবা সৰু সুৰা থাকে দাদাই কৰাই দিব কৈছে প্ৰাইচটো ইনক্লুড থাকিব এইটো হ'ল 2020 গাড়ী হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,90,000 দি আছো গাড়ীখন 3,90,000 3,90,000 5 গিয়াৰৰ নেকি দাদা 5 গিয়াৰৰ আচ্ছা 5 গিয়াৰৰ চুপ্ৰ যদি আপোনালোকে বিচাৰি আছিলে 3,90,000 টকাত আপোনালোকে পাই আছে তো অতি সোনকালে যোগাযোগ কৰক ৰিফাইনেন্স হৈ যাব প্ৰাইচটো কমি যাব হয়নে নহয় দাদা কমিবনে কমিব আচ্ছা দাদা জিতখন কিমানত দি আছে কওক যেটো হ'ল 2019 মডেল আচ্ছা এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইটো 1,90,000 দি আছো গাড়ীখন কাগজ পাতি কৰাই জিতো দি আছে 1,90,000 টকাত কমাৰ্চিয়েল যদি বাহন ল'ম বুলি ভাবি আছিলে আপোনালোকে গম পাই চুলতানদাৰ ডিলাৰত আহিলে কিমান আছে গাড়ী যাক যেনেকুৱা যি গাড়ী লাগে সকলো গাড়ী পাব কক য়োদ্ধা এইটো হ'ল 1500 আচ্ছা এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে হয় কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 470 দি আছো গাড়ীখন 470 দি আছো বডিৰ কাম কৰাই দিব দাদা বডিৰ কাম কৰাই দিম ওকে নেক্সট কক ইন্ট্ৰা আছে এইটো আচ্ছা 2021 গাড়ী হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইটো 4,10,000 দি আছো গাড়ীখন 4,10,000 ইন্ট্ৰা 4,10,000 দি আছো আকৌ এখন য়োদ্ধা এইখন জেনন য়োদ্ধা আচ্ছা এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইটো 3,80,000 দি আছো গাড়ীখন 3,80,000 পাই যাব 3,80,000 পাই যাব য়োদ্ধা 1700 আচ্ছা বহুত মানুহে য়োদ্ধা 1700 বিচাৰে হয় এইখন গাড়ী হ'ল 2022 গাড়ী ওকে এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইখন দি আছো মাত্ৰ 6 লাখত দি আছো গাড়ীখন 6 লাখত দি আছে 1700 পাছিং য়োদ্ধা যদি কোনোবা বিচাৰি আছিলে তো এইখন ল'ব পাৰিব দাদা 1,80,000 মান দিলে ওলাব ওলাই যাব ওকে কক AC HT আচ্ছা বহুত মানুহে AC HT বিচাৰে হয় এখন গাড়ী 2018 মডেল হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 250 দি আছো গাড়ীখন 250 পাই যাব ওকে 250 পাই যাব আকৌ এখন জিপ এক্সেল BS3 আচ্ছা বহুত মানুহে BS3 বিচাৰে হয় এখন গাড়ী হ'ল 2018 গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 1.5 লাখত দি আছো গাড়ীখন এইখন 1.5 লাখত পাব 1.5 লাখত পাই যাব ওকে কাগজ পাতি কৰাই 1.5 লাখ টকাত এইখনো দি আছে তো অতি সোনকালে যোগাযোগ কৰক যদি বিচাৰে ল'ম বুলি তো গোটেইখিনি দাদাই কৰাই দিব কিবা কিবি কাম থাকিলে DI এখন কক বহুত মানুহে DI বিচাৰি আছে আচ্ছা এখন
RX আচ্ছা বহুত মানুহ RX বিচাৰে হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এখন দি আছোঁ মাত্ৰ 3.5 লাখ টকাত দি আছোঁ গাড়ীখন 3.5 লাখ টকাত পাই যাব 3.5 লাখ টকাত পাই যাব বডিৰ কাম কিবা কাম কৰিবলগীয়া আছে দাদা একো কৰিবলগীয়া নাই যদি কিবা ৰং চং কৰি দিব কয় পাৰ্টিয়ে মোক কৰাই দিম ওকে ৰং চং কৰাই দিব মানে সিল ইঞ্জিন পাব সিল ইঞ্জিন পাব আচ্ছা আৰু এখন সুপ্ৰ হয় এখন হ'ল 2017 মডেল আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 2 লাখ 20ত দি আছোঁ গাড়ীখন 2 লাখ 20ত পাব 2 লাখ 20ত পাই যাব 2,20,000 টকাত সুপ্ৰ পাই আছে 2017 মডেল তো অতি সোনকালে যোগাযোগ কৰক ল'ম বুলি ভাবিছে যদি এইখনৰ ফাইনেন্স হৈ যাব দাদা ফাইনেন্স হৈ যাব ওকে আৰু কি দেখাব কওক ডাঙৰ গাড়ী সুপাৰ এছ মিন এইটো দেখাই লওঁ তাৰপিছত ডাঙৰ গাড়ী দেখাম আচ্ছা সুপাৰ এছ মিন হয় এইটো হ'ল 2018 মডেল ওকে এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছোঁ মাত্ৰ 250 দেখাই আছোঁ 250 250 দি আছোঁ গাড়ীখন ওকে সুপাৰ এছ মিন পাই আছে 250 হয় নেক্সট 407 কওক 407 হয় BS4 ৰ আচ্ছা EX2 ওকে বহুত মানুহে BS4 ৰ 407 বিচাৰে হয় 14 ফুট লং আছে আচ্ছা 7 টন পাছিং আছে হয় এখন 2019 ৰ মডেল হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইটো দি আছোঁ 5 লাখ 80 দি আছোঁ গাড়ীখন 5,80,000 5 লাখ 80 দি আছোঁ গাড়ীখন ৰিফাইনেন্স কৰি হৈ যাব দাদা ৰিফাইনেন্স হৈ যাব কিমান বছৰ হ'ব 2 বছৰ 3 বছৰ 4 বছৰ লাষ্ট 4 বছৰ লাষ্ট 4 বছৰ লাষ্ট দাদা আকৌ এখন সুপ্ৰ সুপ্ৰ এইটো 2023 ৰ গাড়ী আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছোঁ মাত্ৰ 3 লাখ 80 দি আছোঁ মাত্ৰ 23ৰ গাড়ী 23 ৰ গাড়ী 3 লাখ 80 2023ৰ গাড়ী সুপ্ৰ যদি বিচাৰি আছিলে 3,80,000 টকাত আপোনালোকক দি আছে তো অতি সোনকালে যোগাযোগ কৰক 3-4খন সুপ্ৰ দেখুৱালোঁ মানে যি কালাৰত লাগে বা যি বয়সৰ লাগে পাই যাব হয় না পাই যাব ওকে ইহঁত নাগালেণ্ড ৰেজিষ্ট্ৰেশ্যন আচ্ছা বহুত মানুহে নাগালেণ্ড ৰেজিষ্ট্ৰেশ্যন বিচাৰি থাকে হয় এখন গাড়ী যদি লয় কোনো এইটো হ'ল 2022 ৰ গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 6 লাখ 10ত দি আছোঁ গাড়ীখন 6 লাখ 10ত 6 লাখ 10ত দি আছোঁ নতুনখন কিমান পৰে দাদা নতুনখন আপোনাৰ 17 লাখ পৰি যাব 17 লাখ মান পৰি যাব ফাইনেন্স কৰি আচ্ছা ওকে নেক্সট এখন হ'ল 2022 ৰ গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6 লাখত দি আছোঁ গাড়ীখন এইখনো 6 লাখত 6 লাখত দি আছোঁ আকৌ এখন আছে কওক এখন আছে 2022 ৰ গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 5 লাখ 80 দি আছোঁ গাড়ীখন 5,80,000 পাই যাব 5 লাখ 80 পাই যাব আকৌ এখন আছে আৰু এখন 22 ৰ গাড়ী আছে আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এইখন দি আছোঁ মাত্ৰ 6 লাখ 10ত দি আছোঁ 6 লাখ 10ত পাই আছে 6 লাখ 10ত পাই আছে। টায়াৰ কণ্ডিশ্যনো চাব পাৰে যদি বিচাৰি আছিলে যাক যিমান বয়স হোৱা গাড়ী লাগে তো লাইন হৈ আছে গাড়ী তো অতি সোনকালে যোগাযোগ কৰক ফাইনেন্স হৈ যাব দাদা ফাইনেন্স হৈ যাব কিমান দিব লাগিব ডাউন পেমেণ্ট 1.5 লাখ দিলে আহি যাব তো গাইজ দাদাৰ সৈতে মিলি পেলাই ইয়াতে যিখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ পাৰোঁ সেইখিনি দিছোঁ কাৰণ বহুতো গাড়ী আছে ইয়াতে গোটেইখিনি ইনফৰমেশ্যন দিয়াটো পচিবল নহয় নে কি কয় দাদা বহুত গাড়ী। গাড়ী ৰিলেটেড কিবা কথা থাকিলে আপোনাক কল কৰিব পাৰিব কল কৰিব 7 দিন খোলা থাকিব ডিলাৰ একদম 7 দিনে আছে ওকে তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে এড্ৰেছটো ভিডিঅ'ৰ আৰম্ভণিতে কোৱাই হৈছে তো চেনেলটোত যদি নতুনকৈ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই অসম